খিলা আৰু কামো কৰিব পৰা যাব আপোনালোকে জানে যে মিছন বসুন্ধৰা 3 অধীনত আমি যিবিলাক চৰকাৰী ডিপাৰ্টমেণ্টৰ মাটি স্কুল কলেজৰ মাটি ক্লাব নামঘৰৰ মাটি তেওঁলোক বহি আছিলে কিন্তু মাটিৰ পট্টা নাছিলে তেওঁলোকক পট্টা দিয়াৰ আমি এটা ব্যৱস্থা লৈছিলো আৰু অসমত ইতিমধ্যে কেইবা হাজাৰ এনে অনুষ্ঠানৰ পট্টাৰ অনুমোদন কৰা হৈছে আজিও কেবিনেটে প্ৰায় 4000তকৈও অধিক অনুষ্ঠানৰ পট্টা আজি আমি দিয়াৰ বাবে অনুমোদন জনাও আৰু ইয়াৰ ভিতৰত এনেকুৱা লোক আছে এনেকুৱা অনুষ্ঠান আছে হয়তো কাবাৰ বয়স 200 বছৰ কাবাৰ 300 বছৰ আজিলৈকে মাটিৰ পট্টা পোৱা নাছিলে এই পট্টাসমূহ আজি অনুমোদিত হৈছে 31 জুলাইলৈকে আমি এনেকুৱা বহুত ধৰণৰ ডিস্ট্ৰিক্টত আৰু 17000 কেছ আছে ইয়ালৈকে আহিব আৰু আমি অনুমোদন কৰি 31 জুলাইৰ ভিতৰত এই প্ৰক্ৰিয়াটো সমাপ্ত কৰিম যাতে আগষ্ট মাহত আমি একটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তেওঁলোকক স্কুল কলেজ আনকি বহুত ক্ষেত্ৰত ডিসি অফিচটোৰ নিজৰ পট্টা নাছিলে ডিসি অফিসেও সৰকাৰি মাটিত বহি আছিল নিজৰ নামত পট্টা নাছিলে গতিকে আমি সকলোকে পট্টা দিব পাৰিম আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে এই কামটোত লাগি আছে কেইদিনমান আগতে লখিমপুৰত উচ্ছেদৰ সময়ত শ্ৰী দিনেশ বুঢ়াগোহাঁই আৰু ঠিক তেনেকুৱা 11টা পৰিয়ালক আমি লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকা কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল আজি কেবিনেটে তেওঁলোকক লখিমপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো এটা আমাৰ বাবে খুব ভাল খবৰ এটা আমাৰ কামৰূপ জিলাৰ দেউসৰ আন্ডাৰ বনগাঁও মৌজা ছয়গাঁও ৰেভিনিউ সাৰ্কুল ইয়াত ভাৰত চৰকাৰে এখন নেশনেল ইউনিভাৰ্সিটি ফৰ ডিজেবিলিটি ষ্টাডি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্স পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব এইটো নহয় যে তাত দিব্যাংগ সকল পঢ়িব ইয়াত দিব্যাংগ সকলক ট্ৰিটমেন্টৰ কাৰণে প্ৰয়োজনীয় বিভিন্ন কোৰ্স পঢ়ুৱা হ'ব হেকাৰণে ইয়াৰ নাম দিয়া হৈছে নেশনেল ইউনিভাৰ্সিটি ফৰ ডিজেবিলিটি ষ্টাডিজ যদি আমাৰ দিব্যাংগ সকলৰ বা ডিজেবল সকলৰ সমস্যা সমূহৰ সমাধান বা বিভিন্ন ট্ৰিটমেন্টৰ যিবিলাক সাবজেক্ট আছে সেই সাবজেক্ট বিলাকক লৈ ভাৰত চৰকাৰৰ সামাজিক ন্যায় বিভাগে অসমত নেশনেল ইউনিভাৰ্সিটি ফৰ ডিজেবিলিটি ষ্টাডিজ নামৰ এখন বিশ্ববিদ্যালয় অসমত স্থাপন কৰিব খুজিছে আজি কেবিনেটে ছয়গাঁও ৰেভিনিউ সাৰ্কুলৰ বনগাঁও মৌজাত 150 বিঘা মাটিৰ আবলটন দিছে অসমত আৰু এখন কেন্দ্ৰীয় পৰ্যায়ৰ ইনষ্টিটিউট স্থাপন হোৱাৰ পথ আজি মুকলি হ'ল আজি আমাৰ কেবিনেটত এটা আমি বাজেটত কোৱাৰ দৰে এটা নতুন সিদ্ধান্ত এটা আমি ললো হেতু হল অইল ইণ্ডিয়া লিমিটেড আইওসি মেদান্ত এওঁলোকে যেতিয়া অইল এক্সপ্লোৰ কৰে বা তেল আহৰণ কৰে তেওঁলোকক সৰু ৰিগ এটা খান্দিব অকনমান মাটি লাগে কিন্তু আগত প্ৰবণতা আছিল যে বহুত ডাঙৰ বিঘা মাটি একুয়াৰ কৰি লোৱা হয় আৰু যদি তেল তাতে নাপায় মাটিটো খেতিয়কৰ পৰাও গল চৰকাৰেও মাটিটো নাচায় এক প্ৰকাৰ মাটিটোত কোন বহি যায় ঠিক নাই এতিয়াৰ পৰা আমি কৈছো যে তেল আহৰণৰ কাৰণে আপোনালোকে ভূমি অধিগ্ৰহণ কৰিব নালাগে
যিমান জাগাত ৰিকটো বহুৱাব লাগে মালিকৰ লগত ডাইৰেক্টলি কথা পাতি লওক চৰকাৰ ইয়াত তেতিয়া সোমাব যেতিয়া মালিক আৰু আপোনালোকৰ কথা বতৰা ফেইল হ'ব আদাৰৱাইজ মালিক আৰু আপোনালোকে মিলি মাটিৰ মালিক অইল ইণ্ডিয়া মাটিৰ মালিক ONGC প্ৰত্যক্ষভাৱে কৰি লওক আৰু আজি আমি কৈছো যে ল্যান্ড ৰিক্লাসিফিকেশনো কৰিব নালাগে তেলৰ ক্ষেত্ৰত বা তেল আহৰণৰ ক্ষেত্ৰত যদি তলত তেল আছে আমাক ইনফৰমেশন দিয়ক মালিকে জনাই দিয়ক যে মোৰ কোনো আপত্তি নাই আৰু আপোনালোকে কাম কৰি গৈ থাকক অৰ্থাৎ আজি তেল সংগ্ৰহৰ কাৰণে যেটো মাটিৰ সংগ্ৰহৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ ব্যুৰক্ৰেটিক ৰেড টেপিজিম আছিল আজি সেইটো একেবাৰে নোহোৱা হৈ গল এতিয়া ভূমিৰ মালিক আৰু অইল ইণ্ডিয়া দুইটাই প্ৰত্যক্ষভাৱে নিজৰ ভিতৰত কথা পাতি তেওঁলোকে কাম শেষ কৰিব পাৰিব ইয়াত ডিসি এডিসিৰ আৰু কোনো প্ৰয়োজন নাই গভৰ্ণমেণ্টৰ প্ৰিমিয়ামটো তেওঁলোকে খালি জমা দি দিলে হল ইয়াৰ ফলত খুব কম মাটিতে কামখিনি হৈ যাব আৰু ডিসি এসবি এডিসি ল্যান্ড একুইজিশন এই প্ৰক্ৰিয়াবিলাক নাথাকিলে মানুহে খুব সাধাৰণভাৱে এই কামবিলাক কৰিব পাৰিব গতিকে আজি আমি সিদ্ধান্ত লৈছো কিন্তু কৰবাত যদি তেল আছে মাটিৰ মালিকৰ লগত অইল ইণ্ডিয়াৰ সমস্যা হৈয়ে আছে সমাধান হোৱা নাই লাষ্টতহে ডিসি সোমাব আজি কেবিনেটত আমি চাহ উদ্যোগৰ 200 বছৰ সেলিব্ৰেশন যেটো আমি পালন কৰি আছো সেই সংক্ৰান্তত অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5000 টকা কৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয় আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰী সকলেও ইয়াত এই 5000 টকাৰ এককালীন সাহায্য পাব 200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে আৰু ইয়াৰ বাবে কেবিনেটে 342 কোটি টকা অনুমোদন কৰে আৰু আপোনালোকে জানে যে স্কিমটোৰ নাম আমি দিছিলো এটিকলি দুটিপাত এই আঁচনিটোৰ বাবে প্ৰয়োজনীয় 342 কোটি টকা আজি আমাৰ ৰাজ্য চৰকাৰে মঞ্জুৰ কৰে এডভান্টেজ অসমৰ সময়ত মেদান্ত হস্পিটালে অসমত এখন চিকিৎসালয় স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল আজি কেবিনেটে তেওঁলোকৰ যেটো ইনভেষ্টমেন্ট প্ৰপোজাল আছিল 800 crores 800 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা সৰকাৰি ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবলটন কৰাৰ সিদ্ধান্ত লৈছো আৰু তেওঁলোকে এটা নতুন সিস্টেম আনিব খুজিছে সন্মুখত মেদান্ত হস্পিটাল থাকিব লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব যাতে বাহিৰৰ পৰা মেডিকেল টুৰিজমৰ কাৰণে যদি বাহিৰা ৰাজ্যৰ পৰা কোনোবা আহে যাতে 5 ষ্টাৰ খনতে তেওঁলোকে থাকিব পাৰিব আৰু ট্ৰিটমেন্ট ল'ব পাৰিব এইটো এটা অসমত মেডিকেল টুৰিজম প্ৰতিষ্ঠাৰ কাৰণে ডাঙৰ এটা সিদ্ধান্ত লেমন ট্ৰি হোটেল বুলি যিখন আছে সেইখন তেওঁলোকে লগত লৈ আহিব 500 বেডেড হস্পিটাল হ'ব 100 বেডেড মাতৃ আৰু প্ৰসূতিৰ হস্পিটাল হ'ব আৰু লগতে লেমন ট্ৰি এখন তেওঁলোকে হোটেল স্থাপন কৰিব আৰু টোটাল 2700 স্থানীয় নিযুক্তি হ'ব it will pave way for 2700 employment এই গুটেই তেওঁলোকৰ লগত আজি আমি ইনভেষ্টমেন্ট যিখন আমাৰ উদ্যোগ বিভাগে এম্পাৱাৰ্ড কমিটিৰ জৰিয়তে কৰে সেই ইনসেন্টিভ ল্যান্ড এলটমেন্ট এই গুটেইখিনি আজি আমি মঞ্জুৰি দিও এতিয়া তেওঁলোকে নিজৰ কাম আৰম্ভ কৰিব পাৰিব আমাৰ অসমত আপোনালোকে জানে যে 3টা পাৱাৰ ডিপাৰ্টমেন্টৰ কৰ্পোৰেচন আছে
Assam Power Distribution Company, Assam Electricity Grid Corporation, আৰু Assam Power Generation Corporation. লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল। এই গোটেইখিনি কৰ্মচাৰীক এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয়, কৰ্পোৰেচনৰ কৰ্মচাৰী, লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰেকচুৱেল কাম কৰে, কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেণ্টৰ যিটো স্কিম লোকসেৱা আৰোগ্য যোজনা ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত এই কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাবলৈ সক্ষম হ'ব। তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিলে, এতিয়া 3টা পাৱাৰ কৰ্পোৰেশ্যন আৰু আদৰ্শ বিদ্যালয় যিটো আমাৰ CBSE স্কুল চলাই, সিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলোঁ, আপোনালোক আছিলে, তেওঁলোকৰ এটা দাবী আছিলে। আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীৰ দৰেই তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব। শেষত আজি কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিৱেশৰ বিষয়েও আলোচনা কৰোঁ আৰু আমাৰ ইণ্ডিয়ান মেটালজিক্যাল যিটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশ্যনৰ যিটো ডাটা, সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে, সেই জিলাকেইখনত আমি খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব। আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে। এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিৱেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক সিচুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু ক্ষতিগ্ৰস্ত কৃষকক সহায় কৰিব পাৰিম। আজি কেবিনেটে ৰেভিনিউ ডিপাৰ্টমেণ্টক এই ক্ষেত্ৰত অথৰিটি প্ৰদান কৰে। আজি জিলাৰ নাম আহিছে আমাৰ কোকৰাঝাৰ, বৰপেটা, ধুবুৰী, ৱেষ্টাৰ্ণ আসাম। ৱেষ্টাৰ্ণ অসমৰ 5খন জিলা, পশ্চিম অসমৰ 5খন জিলা, আৰু তাতে আমাৰ ৰেইনফল ডেফিচিট 40% আছে। এনে 20% ডেফিচিট হ'লে নৰ্মেল বুলি কোৱা যায়, কিন্তু এতিয়া তাতে 40% ডেফিচিট হৈছে। বাক্সা, বৰপেটা, ধুবুৰী, বঙাইগাঁও এই জিলাকেইখনত ৰেইনফল 40% ডেফিচিট হৈছে। আৰু চৰাইদেউ, যোৰহাট, শিৱসাগৰত হোৱা নাই, কিন্তু ডিব্ৰুগড়, তিনিচুকীয়াতো ৰেইনফল ডেফিচিট আছে। এইবাৰ ধানৰ খেতি অলপ এইকেইখন জিলাত বেয়া হোৱাৰ সম্ভাৱনা আছে, যদিহে বৰষুণ জুলাই আগষ্ট মাহত বৰষুণ নিদিয়ে। কিবা যদি আপোনালোকৰ প্ৰশ্ন আছে কৰিব পাৰে। এই ডিক্লেৰেশ্যনৰ পিছত স্যাৰ ফসল বীমা যোজনাৰ এটো পাব নেকি? যদি বীমা কৰা আছে, কিমান কৃষকে ফসল বীমা কৰিছিলে, গভৰ্ণমেণ্টে ড্ৰপ ডিক্লেয়াৰ কৰি দিয়াৰ লগে লগে মানুহে বীমা ক্লেইম কৰিব পাৰিব, কিন্তু ডিপেণ্ড কৰিব তাৰ কিমান কৃষকে ফসল বীমা কৰিছিল। এই গোটেইখিনি ৰেভিনিউ ডিপাৰ্টমেণ্টে ডিটেইলছ কৰি তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিব। যদি আপোনালোকৰ কিবা সুধিব আছে সুধিব পাৰে। এটি কলি দুটি পাতত 5,000 টকাকৈ পাব 7 লাখ চাহ শ্ৰমিক আৰু চাহ কৰ্মচাৰী, স্থায়ী অস্থায়ী দুইটাই পাব। লখিমপুৰৰ উচিত পৰিয়ালকেইটা কিমানকৈ ভূমি দিয়া হ'ব? তেওঁলোকক 1 কঠা 5 লেচাকৈ দিয়া হৈছে, আৰু এইটো উইদাউট প্ৰিমিয়ামত দিয়া হৈছে। যি মাটি আছে তো তাতেই দিব, আৰু অসমৰ মাটিটো তেনেকুৱাই, আৰু অসমত মাটি নিদিলে যেনেকুৱা মাটিত আছিলে তেনেকুৱাই দিব। আৰু মোৰ লগত তেওঁলোকে টেলিফোনেদি কথা পাতিছে, তেওঁলোক খুব হেপী। যি আছে দিয়া হৈছে, যাক দিব লাগে, যাক দিব নালাগে তাক দিয়া হোৱা নাই, যাক দিব লাগে তাক দিয়া হৈছে, সব দিয়া হৈছে 13 গৰাকী। যদি সেই সবেই পাব যদি সেই জিলাৰ বাসিন্দা হয়, কিন্তু যদি সাউথ সালমাৰাৰ বাসিন্দা
কৰিমগঞ্জৰ বাসিন্দা তেওঁলোকে নিজৰ জিলাত গৈ আবেদন কৰিব পাৰে আমি সেই কাৰণে আজি কেবিনেটত গোটেই দিশটো আলোচনা হৈছে সিড আছে বিনা 1 বিনা 2 গতিকে আজিকালি কঠিয়া নকৰাকৈ অকল ধান সিঁচিও কৰিব পাৰি গতিকে গোটেই কথাবোৰ আমি খৰাং বতৰ সদৃশ পৰিবেশ ডিক্লেয়াৰ কৰাৰ লগে লগে কৃষি বিভাগ ৰেভিনিউ ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত নামি পৰিব আজি আমি প্ৰথম যেটো তেওঁলোকক প্ৰয়োজন আছিল যে আমাক ড্ৰট হোৱা বুলি ক'ব লাগে আজি আমি সেই সিদ্ধান্তটো ললো এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে তেওঁলোকৰ কৃষকসকলক হকাহ দিয়াৰ কামত আগবাঢ়ি যাব পাৰিব স্যাৰ বৰষুণৰ অভাৱৰ বাবে চাহৰ উদ্যোগতো যথেষ্ট প্ৰভাৱ পৰিছে এতিয়ালৈকে এই মাহলৈকে টি প্ৰডাকশ্যন যোৱাবাৰতকৈ বেছি আছে এই মুহূৰ্তলৈকে কিন্তু যদি জুন জুলাই আগষ্ট বৰষুণ নপৰে বা সেপ্টেম্বৰটো বৰষুণ নপৰে তেতিয়া অসুবিধা হ'ব কিন্তু চাহ উদ্যোগতো এনেকুৱা চৰাইদেউত এইবাৰ আকৌ এক্সেসিভ ৰেইন হৈছে গতিকে গুটে অসমত সেম পৰিবেশটো হোৱা নাই ডিব্ৰুগড় তিনসুকিয়াত ৰেইন কম হৈছে শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাটত ৰেইন বেছি হৈছে হেকাৰণে এইবাৰ অলপ পৰিবেশটো জিলা ভিত্তিক হ'ব ৰাজ্যিক ভিত্তিক নহয় এইটোৰ ক্ষেত্ৰত আপোনালোকে কংগ্ৰেছক ৰিকুৱেষ্ট কৰিব লাগিব আমিতো ভাবো পৰিবেশ নহয় কিন্তু এটা উত্তেজিত কৰিব বা নকৰিব তাৰ ওপৰতো আমি আগতীয়াকৈ একো ক'ব নোৱাৰো কালি যদি ৰাহুল গান্ধীয়ে এইবোৰ কৰি নগলহেঁতেন তেতিয়ালে সবটো ঘৰা ঘৰি গৈছিলে গতিকে এতিয়া মই মোৰ মানুহখিনিৰহে দায়িত্ব ল'ব পাৰিম কংগ্ৰেছে কৰিব নে নকৰিব উত্তেজিত আৰু উত্তেজিত কৰিলে কোনোবা উত্তেজিত হ'ব নে নহ'ব এই কথাটো মইতো কৈ থব নোৱাৰিম আপোনালোকক গতিকে পুলিচ সাজু হৈ থাকিব কোনোবাই যদি উত্তেজিত কৰে পুলিচে আইন সংক্ৰান্তত ব্যৱস্থা ল'ব কিন্তু কোনোবাই নকৰিব বুলিনো আমি কেনেকৈ ক'ব পাৰো আপোনালোকে কওক এতিয়া আপোনালোকে চাব দুদিন পিছত তেওঁলোকে ক'ব যে আমি ভূমিহীনক উচ্ছেদ কৰিছো এটো আপোনালোকে উৰিয়াম ঘাটৰ ফটো চাওক এই গুটেবোৰ তামোল পানৰ বাৰী तिबेटी ये लोड कर सकता है ये थोड़ा सा मनोज इसको लोड करके दिखा दो अपना लोग के इमान विशाल खेती कतो ने देखिब আৰু মানুহতকৈ মাটি একো একোজনে উৰিয়াম ঘাটত মাটি দখল কৰি থৈছে 500 বিঘা 300 বিঘা ये है आपके पास वीडियो है सर लगा दीजिए ना उरियाम घाट 500 বিঘা মাটি তে কেনেকে সম্ভৱ হল এতিয়া কি কম এতিয়া আমি আগত অসমত এনেকুৱা এটা পৰিবেশ আছিল কোনো আপোনালোকেও আজিলৈকে দেখুৱা নাই পলিটিচিয়ানেও কোৱা নাই ডিসিও কোৱা নাই এতিয়া ক'ব লাগিব যে অসমৰ মানুহে সাৰেন্ডাৰ কৰি বহি আছিল বহুত মানুহে যি কৰে কৰক বুলি If we talk about the Paikan violence that took place yesterday, it seems to be pre-planned as they came and thronged into the school. The school properties were also damaged, and many provocative speeches have been and statements have been found on social media. Is the Assam Police going to take action on those? We have already in Assam Police. Nothing is pending. We do not going to be. We took action immediately. So 10 people has already been arrested. So in our dictionary, we do not think of doing, we do not talk of doing, we did immediately 1 hour, 2 hours within the incident. So our action is already completed. We have arrested the people. Hoba dibedi paribo? So ami ji action lobo lage amar kam sheikh. আৰু পাইকানত এতিয়া কোনো নাই খালি হৈ গল একদম
যাবগৈ আজি চক যেতিয়া এই আজি যিখিনি তাত লখিমপুৰত মানুহ ওলাইছে মণিপুৰৰ পৰাও আহিছে কাৰণ তেওঁলোকে গম পোৱা নাই যে অলৰেডি এইটো ঘটনা হৈ গ'ল আজি লখিমপুৰতো ক'ৰ পৰা নতুন মানুহ আহিছে 6 ঘৰ আপোনালোকে আচৰিত হ'ব আৰু এইবিলাককে কোনোবা নেতাই গৈ কেতিয়াবা আকৌ হেৰি কৰে মই আপোনালোকক দেখুৱাই দিছোঁ এওঁলোক নতুন এভিকশ্যনৰ গম নাপায় নগাঁও আৰু মণিপুৰৰ পৰা আজি 12 ঘৰ মানুহ আহিছে লখিমপুৰত বহিবৰ কাৰণে যোৱাকালি ৰাতি তাৰমানে হয়তো আগতেই মাতি থৈছিলে মাজৰ এভিকশ্যনৰ কথাটো গম নাপালে তেওঁলোক আহি উপস্থিত হ'ল আজি এতিয়া আকৌ ডিচিয়ে তেওঁলোকক পঠাই দিব তেওঁলোকে জাষ্ট সোমাইছিলহে গতিকে বুজালে গুচি যাব তেওঁলোকক আৰু বহুত কিবা ভাঙিবলগীয়া টাঙিবলগীয়া কথা নাই কাৰণ একোটো বনোৱাই নাই জাষ্ট আহি টেণ্ট এটা কৰি সোমাইছিলে সেইকাৰণে ক'লো সেইখনৰ কাৰণে গণ্ডগোল হৈ গ'ল আৰু আপোনালোককো ৰাতিপুৱাই লৈ গ'ল গধূলিলৈকে বাছেদি লৈ গ'ল বাছেদি থৈ আহিলে ৰুমৰ ভিতৰত সোমাই থাকিলে কোনেও লগো নকৰিলে মই সেইটোও কণ্ডেম কৰিছোঁ লগত আমাৰ 18 গৰাকী সাংবাদিকক তেওঁলোকে ৰাতিপুৱাই গুৱাহাটীৰ পৰা লৈ গ'ল যে ৰাহুল গান্ধীয়ে ইণ্টাৰভিউ দিব সাংবাদিকসকল ৰাতিপুৱাই গ'ল যোৱাৰ পিছত মিটিঙৰ পিছফালে তেওঁলোকক জেলত থোৱাৰ দৰে বন্ধ কৰি থলে আৰু বন্ধ কৰি থৈ পেলাই ওলাব নিদিলে দিনত ভাতটো খাব নাপালে আৰু গধূলি 7টা বজাত তেওঁলোকক ঘূৰাই লৈ আহিলে আৰু যি কেইগৰাকীক তেওঁলোকে নিনিয়া কেইগৰাকীয়ে মিটিংটো কাভাৰ কৰিব পাৰিলে আৰু অন টাইম ঘূৰি আহিলে